ডিব্ৰুগড়ৰ মুখ্যমন্ত্ৰী সচিবালয়ত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত কালি ৰাজ্যিক কেবিনেটৰ বৈঠক অনুষ্ঠিত হৈছে। বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। কেবিনেটৰ সিদ্ধান্ত অনুসৰি অৰুণোদয়ৰ সুবিধা গ্ৰহণ কৰা 682 গৰাকী চৰকাৰী কৰ্মচাৰীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ'ব। লগতে তেওঁলোকে অৰুণোদয় আঁচনিৰ ধন উভতাই দিব লাগিব। অৰুণোদয় আঁচনিখন হ'ল দুখীয়া মানুহৰ কাৰণে কৰা আঁচনি। আমাৰ চৰকাৰৰ দৃষ্টিগোচৰ হ'ল যে 682 জন চৰকাৰী কৰ্মচাৰী অৰুণোদয় আঁচনিৰ ধন আজিলৈকে লৈ আছে। যেতিয়া তেওঁলোকৰ একাউণ্টবিলাক আমি বেংকৰ লগত মেটচ কৰিছিলোঁ, তেতিয়া আজি ধৰাত পৰিলে বা আমি গম পালোঁ যে 682 জন চৰকাৰী কৰ্মচাৰী যি ৰেগুলাৰ কণ্ট্ৰেকচুৱেল নহয়, যি নিয়মীয়া চৰকাৰী কৰ্মচাৰীয়ে অৰুণোদয় আঁচনিৰ ধন ইমান দিনে লৈ আছিল। আজি আমি গোটেই কেইজন এই কৰ্মচাৰীৰ বিৰুদ্ধে ডিপাৰ্টমেণ্টেল প্ৰচিডিং ড্ৰ কৰাৰ বাবে সিদ্ধান্ত লৈছোঁ আৰু আমি এই কৰ্মচাৰীসকলৰ বিৰুদ্ধে কঠোৰ অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰিম। অৰুণোদয় আঁচনি চৰকাৰী কৰ্মচাৰী থকা পৰিয়ালে পাব নোৱাৰে। সেইকাৰণে কোনোবা যদি কৰ্মচাৰী এতিয়াও এনেকে টকা পইচা লৈ আছে, মই তেওঁলোকক যাতে ডিপাৰ্টমেণ্টেল প্ৰচিডিঙৰ আওতাত আহিব নালাগে, ভলেণ্টিয়াৰী তেওঁলোকক নিজৰ নাম অৰুণোদয় আঁচনিৰ পৰা আঁতৰাই দিবৰ বাবে মই অনুৰোধ কৰিম।